Hello, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু অসমীয়া ডিজিটেল আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 7 ৰ অসমীয়া যেটো তোমালোকৰ 2 নম্বৰ লেসন পাঠ নম্বৰ 2 কালিকা লগা পাট কাপোৰ এই যেটো তোমালোকৰ লেসন আছে এই লেসন পঢ়ু আৰু সুন্দৰকৈ আমি আলোচনা কৰি যাম ঠিক আছে কাৰণ কি হয় আমি পাঠটো যে ভালকে বুজি লওঁ ভালকে পঢ়ি মেলি ভালকে যে বুজি লওঁ তেতিয়া হলে কি হ'ব আমি ভালকে বুজিও পাম আৰু ইয়াৰ যিকোনো প্ৰশ্ন আহিলে আমি নিজে নিজে সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিব পাৰিম যিকোনো প্ৰশ্ন আহিলে হয়নে এই কাৰণে পাঠটো পঢ়া আৰু বুজি খুব গুৰুত্বপূৰ্ণ হয় তোমালোকে আমি আজি টাইম পাঠটো পঢ়ি যাওঁ আৰু লগে লগে আমি সোনকালে ভালকে মানে কি হয় বুজি যাওঁ বাৰু এতিয়া আমি ঠিক আছে বলা আমি আৰম্ভ কৰো কি আছে কালিকা লগা পাট কাপোৰ এটো এটা সাধু হয় একচুয়ালি সাধু আমি তোমালোকে সাধু শুনি চাই এটা কাহিনী হয় সাধু হয় এই সাধুটো সুন্দৰ এটা সুন্দৰ সাধু গতিকে আমি সাধুটো পঢ়ো আৰু সাধুটো হানকে বুজি যাওঁ ঠিক আছে সাধু কথা তোমালোক প্ৰথমতে এটা পেৰাগ্ৰাফ দিছে চোৱা সাধু কথা শিক্ষা আহৰণৰ অতি ফলপ্ৰসূ উপাদান কৈছে সাধু কথাৰে মাধ্যমেৰে নীতি শিক্ষা মূল্যবোধ প্ৰচলিত সামাজিক ৰীতিনীতি আদিৰ আভাস পাব পাৰি কি আছে আমি সাধু কথা জৰিত আমি কি কৰিব পাৰো আমাৰ নীতি শিক্ষা আমি মূল্যবোধ প্ৰচলিত সামাজিক ৰীতিনীতি মানে সমাজ ব্যৱস্থাত কেনেকুৱা ধৰণৰ নীতি নিয়ম চলি আছে হেবিলাকৰ বিষয়ে আমি জানিব পাৰো কৈছে ই হিহুৰ কাল্পনিক শক্তি আৰু সৃজনীমূলক প্ৰতিভাৰ উৎকৰ্ষ সাধন কৰে তদুপৰি সাধু কথাত জাতি জনজাতিৰ চলি থকা পৰম্পৰাৰ প্ৰতিফলন ঘটে এই পাঠটোত গাৰো জনজাতিৰ মাজত প্ৰচলিত পৰম্পৰা সমৃদ্ধ লোককথা প্ৰতিফলিত হৈছে কি কৈছে সাধু কথাবোৰ প্ৰায় কি কাল্পনিক হয় আমি অদ্ভুত কিছুমান কাহিনী জীৱন বাস্তৱিকতে আমি হয়তো দেখা নাপাওঁ আমি বাস্তৱত আমি এনেকুৱা কাহিনী দেখা নাপাওঁ হয়নে এলা কাল্পনিক শক্তি হিহুৰ আমাৰ যি কল্পনা শক্তি কৈছে সেই কল্পনা শক্তিবিলাক আমাক বৃদ্ধি কৰে আৰু সৃজনীমূলক অন্তন্তন আমাৰ সৃষ্টিমূলক কামৰ প্ৰতিভাৰ আমাৰ কি হয় উৎকৰ্ষ সাধন হৈ গৈছে আৰু সাধু কথাবিলাকত কিছুমান জনজাতি জনজাতিবিলাকৰ সেই সময় নীতি নিয়ম বিলাকও আমি জানিব পাৰো আৰু এই সাধুটো যেটো কালিকা লগা পাট কাপোৰ এই কালিকা লগা পাট কাপোৰটো মূলত গাৰো জনজাতি কো আছে আমাৰ মেঘালয় ৰাজ্যৰ না এই গাৰো জনজাতিৰ মাজত প্ৰচলিত পৰম্পৰা জিলা নীতি নিয়ম পৰম্পৰা আছে সমৃদ্ধ লোককথা প্ৰতিফলিত হৈছে কৈছে গতিকে আমি তাত গাৰো সকলো হয়তো তাত যেটো ৰীতিনীতি পৰম্পৰা আছে হেয়াৰ বিষয়ে আমি এই সাধুটোৰ জৰিয়তে আমি বুজিবলৈ পাৰিম বাৰু এতিয়া আমি পাঠটো পঢ়ো তোমালোকে মোৰ লগতে পঢ়ি যাও পাৰা কৰবাত যে পঢ়াৰ অসুবিধা হৈছে আমি লাহে লাহে পঢ়ি যাওঁ আৰু সুন্দৰকৈ বুজিও যাওঁ হবনে বাৰু আৰু প্ৰশ্ন উত্তৰ তোমালোকে যে বিচাৰে যে প্ৰশ্ন উত্তৰ ভিডিঅ'হে আমি লাগে তেতিয়া হলে এইবিলাকৰ প্ৰশ্ন উত্তৰ ভিডিঅ'বিলাকো দিয়া থাকিব তোমালোকে এই ভিডিঅ'বিলাকৰ ডেসক্ৰিপচন গৈ চেক কৰিবা তাত তোমালোকৰ সকলো পাঠৰ আমি সুন্দৰকৈ আলোচনা পঢ়া ভিডিঅ' আৰু লগতে প্ৰশ্ন উত্তৰ ভিডিঅ' দিয়া থাকিব বাৰু এতিয়া আমি পঢ়ো বলা বহু যুগৰ আগৰ কথা কৈছে বহু যুগৰ আগৰ কথা আছিক দেখত এজন বৰ চহকী মানুহ আছিল কৈছে পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে কি কৈছে আছিক দেশৰ লোক সকলো মাতৃপ্ৰধান জাতি মাতৃপ্ৰধান সমাজত ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয় কি কৈছে বহু যুগৰ কথা বহুত যুগৰ মানে বহুত যুগ মানে এটা যুগ কেতিয়া বহুত যুগৰ আগৰ কথা কৈছে তোমাৰ বহুত দিনৰ আগৰ কথা আৰু আছিক নামৰ এখন দেশত এজন বৰ চহকী মানুহ আছিল মানে চহকী মানে কি হয় ধনী মানুহ আছিল কৈছে পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে আৰু পৰ্বত আছে পৰ্বতীয়া পাহাৰীয়া ঠাই মানে পৰ্বতীয়া যি জাতি থাকে মানুহবিলাকৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে মাতৃপ্ৰধান জাতি মানে কি বুঝা তোমালোকে মাতৃপ্ৰধান মানে যেনেকৈ আমাৰ অসমৰ কি হয় এখন পিতৃপ্ৰধান দেশ যেনেকৈ মাতৃপ্ৰধান জাতি আছে মাতৃপ্ৰধান মানে তাৰ মাতৃ হ'ল যেনেকৈ আমাৰ পৈতৃক সম্পত্তি বা যেনেকৈ আমি বিয়া হোৱাত ধৰি লওঁ আমি কি হয় মহিলাসকলে পুৰুষসকলে বিয়া হৈ গৈছে পুৰুষৰ ঘৰত হয়নে যেনেকৈ তাত মাতৃপ্ৰধান দেশবিলাক কি হয় পুৰুষসকলে মহিলাসকললৈ বিয়া হৈ যায় ওলোটা হয় মানে আমাৰ ঠিক আৰু যিবিলাক সম্পত্তি থাকে যেনে সাধাৰণতে আমাৰ কি হয় আমাৰ সম্পত্তিবিলাক আমি দেখো যে কি পুৰুষসকলে লাভ কৰে পৈতৃক যিবিলাক পিতৃ-মাতৃৰ সম্পত্তিবিলাক পুৰুষসকলে লাভ কৰা দেখা যায় এনেকৈ সেই মাতৃপ্ৰধান দেশত সেই মহিলাসকলে সেইবিলাক লাভ কৰে তেনেকুৱা ধৰণৰ কথা আৰু আছিক দেশৰ লোকসকলো কি আছিল মাতৃপ্ৰধান জাতি আছিল আৰু সেই আছিক দেশৰ মানুহবিলাক কি আছিল মাতৃপ্ৰধান জাতি আছিল কৈছে মাতৃপ্ৰধান সমাজত ছোৱালী
পিতৃ-মাতৃৰ সম্পত্তি উত্তৰাধিকাৰী হয় যেনে কি হৈছে মাতৃপ্ৰধান সমাজত কি হৈ গৈছে তেতিয়াহ'লে আমি বুজি পালো নহয় ইয়াত পিতৃ-মাতৃৰ যি সম্পত্তি সেই সম্পত্তিৰ কি হয় ছোৱালীসকলে সেই সম্পত্তিৰ উত্তৰাধিকাৰী হয় যেনেকৈ আমাৰ এই সমাজত কি হয় ল'ৰাসকলে সেই সম্পত্তিৰ অধিকাৰী হয় এতিয়া বাৰু ল'ৰা-ছোৱালী সকলোৱে পায় কিন্তু তথাপি আৰু তেনেকুৱা এটা নীতি নিয়ম আমাৰ ইয়াত চলি আছে হয়নে সেই নিয়ম অনুসৰি আছিক দেশৰ চহকী মানুহগৰাকীৰ ছোৱালীজনীও মাক বাপেকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল সময়ত এজন দেখনীয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ'ল কি কৈছে সেই যিটি মাতৃপ্ৰধান নীতি নিয়ম অনুসৰি কি হয় কৈছো নহয় ছোৱালীবিলাকে ল'ৰা ঘৰলৈ বিয়া হৈ নাযায় ক'ত যায় ল'ৰাসকলে ছোৱালী ঘৰলৈ বিয়া হৈ যায় আমাৰ ইয়াৰ উলুটা ঠিক তেনেকৈ সেই নিয়ম অনুসৰি কি কৈছে আছিক দেশৰ এজন চহকী মানুহগৰাকীৰ ছোৱালীজনীও মাক বাপেকৰ সম্পত্তিৰ অধিকাৰী হ'ল আৰু এই সময়ত এজন দেখনীয়া ডেকাৰ লগত তাইৰ বিয়া হ'ল মানে দেখনীয়া মানে ধুনীয়া ডেকাৰ লগত ছোৱালীজনীৰ বিয়া হ'ল মানে তাইৰ বিয়া হ'ল তাৰপিছত চোৱা বাপেকে ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিছিল কৈছে কি কৈছে বাপেকে ছোৱালীজনীক আন সম্পত্তি দিছিলে তাৰ লগত এখন কালিকা লগা এখন বন কৰা মানে কি হয় বন কৰা মানে তাত বিভিন্ন ধৰণৰ ফুল কৰা আৰু তাত ফুল কৰা এযোৰ কি পাট কাপোৰ দিছিল কৈছে জীয়েক জোৱাইকে কাপোৰখন সযত্নে ৰাখিছিল আৰু জীয়েক আৰু জোৱাইকে এই কাপোৰখন বহুত সযত্নে মৰমত ৰাখিছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে হি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেচ হৈ পৰিব কি কৈছে যদি সেই কাপোৰখন যদি চুবলৈ হয় বা ল'বলৈ হয় কি এটা মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব কৈছে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ যদি কাপোৰখন কোনোবাই হাত দিয়ে কোনোবাই চুই দিয়ে তেতিয়াহ'লে কি হ'ব চকুৰ পচাৰ লগে লগে কি হৈ যাব চৰাইলৈ ৰূপান্তৰিত হ'ব কোনোবাই ধৰি লওক পাট কাপোৰখন যদি কোনোবাই সেই মন্ত্ৰটা নিৰ্দিষ্ট মন্ত্ৰ আছে সেই মন্ত্ৰটো নমতাকৈ যদি কি কৰিব তাত চুই তেতিয়াহ'লে চৰাইলৈ ৰূপান্তৰিত চৰাই হৈ যাব মানে আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেচ হৈ পৰিব যেতিয়া কি হ'ব কৈছে আৰু সেই চৰাইলৈ হৈ যাব লগে আৰু সেই কাপোৰখন যি ফুল কৰা ধুনীয়া ফুল কৰা আছে ন সেই ফুলবিলাক বা কাপোৰখন যি চৰাইজনীৰ পাখি আৰু নেচটো হৈ পৰিব কৈছে এই কথা বাপেকে ছোৱালীজনীক মনে মনে কৈছিল আৰু মন্ত্ৰটো শিকাই দিছিল আৰু সেই কথাটো ছোৱালীজনীক কোনে বাপেকে মনে মনে কৈছিল আৰু মন্ত্ৰটো শিকাই দিছিল কৈছে কিন্তু ছোৱালীজনীৰ গিৰিয়েকে এই বিষয়ে একোৱেই গম পোৱা নাছিল কাপোৰখনো কি গুণ তাকো তেওঁ নাজানিছিল কাপোৰখনৰনো কি গুণ তাকো তেওঁ নাজানিছিল কৈছে কিন্তু ছোৱালীজনী দেউতাকে কি কৰিলে বাপেকে কি কৰিলে মন্ত্ৰটো ছোৱালীজনী শিকাই দিলে কিন্তু গিৰিয়েকজন যে ছোৱালীজনীৰ মানুহজনে সেই কথা গম পোৱা নাছিলে কৈছে আৰু কাপোৰখনো কি গুণ আছে তেওঁ সেই কথাও বা কি হৈ যাব সেই কথাও নাজানিছিলে কৈছে তাৰপিছতে এতিয়া নেক্সট পেজ কি আছে কেইবছৰমানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাল জীয়েক আৰু জোৱাইক ঘৰৰ গৰাকী হ'ল কি কৈছে আৰু কি হ'ল কেইবছৰমানৰ পাছত কেইবছৰমান যোৱাৰ পাছত চহকী মানুহজন সেই মানুহজন আৰু তেওঁৰ ঘৈণীয়েক মানে পত্নী ঢুকাই থাকিলে জীয়েক আৰু জোৱাইক ঘৰৰ গৰাকী হ'ল কাৰণ কি হয় ছোৱালীজনীয়ে সেই সম্পত্তি পায় ন সেইকাৰণে জীয়েক আৰু জোৱাইকে সেইখন ঘৰ কি হ'ল গৰাকী হ'ল কৈছে এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে তাৰ পাছত তাই মাছ মাৰিবলৈ যাব লগা হোৱাত গিৰিয়েকক কৈ গ'ল ধাৰাসাৰে বৰষুণ দিয়ক শিল বৰষুণ হওক তথাপি কাপোৰখন তেওঁ যেন নুচুৱে এই বুলি কৈ তাই ওচৰ জান এটাত চেপা যিটো খোকা পাতি মাছ ধৰিবলৈ গ'ল কৈছে কি হ'ল এদিন কি হ'ল ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ মানে ধৰা বাকচৰ পৰা উলিয়াই কি ৰ'দত মেলি দিলে বহুদিনৰ পিছত মানে কাপোৰখন ৰ'দত মেলি দিলে আৰু সেই উলিয়াওঁতে হয়তো মন্ত্ৰটো উচ্চাৰণ কৰি লৈছিলে নহ'লে কি হৈ গ'লহেঁতেন চৰাই ঘৰলৈ গ'লহেঁতেন তাৰ পাছত তাই মাছ মাৰিবলৈ যাব লগা হোৱাত কৈছে তাৰপিছত মাছ মাৰিবলৈ যাব লগা হোৱাত গিৰিয়েকক কৈ গ'ল মানুহজনক কৈ গৈছে মানে যে কি যিমান ধাৰাসাৰে বৰষুণ দিয়ক লাগিলে শিল বৰষুণ হওক তথাপি কাপোৰখন তেওঁ যেন নুচুৱে কি চুই দিলে কি হৈ যাব চৰাই হৈ যাব সেইকাৰণে কাপোৰখন নুচুবলৈ কৈছে এই বুলি কৈ তাই ওচৰৰ জান এটাত কি চেপা মানে গম পাইছে খোকা যিটো মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয় মাছ ধৰিবলৈ গ'ল কৈছে আৰু তাৰপিছতে কি হ'ল
কিছু সময়ৰ পাছত কলা ডাৱৰে আকাশখন ছাতি পেলালে ধাৰাসাৰে বৰষুণ আহিল কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে তাই লৰালৰিকৈ আহিবলৈ ধৰিলে কিন্তু তাই আহি পোৱাৰ আগত হিল বৰষুণ আহিল কি কৈছে কিছু সময় পিছতে যেনেকৈ কৈ গৈছিলে মানুহকে তাৰ পিছতে বৰষুণ আহিলে উঠাব কিন্তু কিছু সময় পিছতে কি হৈছে কলা ডাৱৰে আকাশখন ঘূৰিব ছাতি ভৰিলে মানে বৰষুণ আহিব আৰু ধাৰাসাৰে বৰষুণ তাৰপিছতে কি হ'ল বৰষুণ আহিল কৈছে কাপোৰখন যে তিতা দেখিলে বৰষুণ তিতা দেখি গিৰিয়েকে মানে মানুহজনে ঘৈণীয়েকক চিঞৰি মাতিছে আৰু বৰষুণ দিছে বুলি তাই তেতিয়া লৰালৰিকৈ আহিলে কিন্তু তাই আহি পোৱাৰ আগতে হিল বৰষুণ কিন্তু ঘৈণীয়েকে আহি পোৱাৰ আগতে কি হ'ল হিল বৰষুণ আহিল গিৰিয়েকে তাইৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিতৰি হৈ পৰিল কি কৈছে গিৰিয়েকে হিল বৰষুণ আহিল এই কথা গিৰিয়েকে মানুহজনীয়ে কি কথা কৈছে তো পাহৰি থাকিলে ঘৈণীয়েকে কৈছে আৰু কাপোৰখন সামৰি আনিবলৈ হাত দিলে কাপোৰখন হিল বৰষুণ দিয়াৰ কাৰণে সামৰি আনিবলৈ হাত দিলেগৈ তেতিয়া কি হ'ল ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া মানে নানা ৰঙৰ জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিতৰি ময়ূৰ চৰাই হৈ পৰিল কৈছে কাৰণ কি হৈছিল আমি গম পাইছিলোঁ আগতে যে যদি কি হ'ব মানে চৰাই হৈ যাব আৰু চৰাই হোৱাৰ পিছত যিবিলাক পাখি হ'ব আৰু নেক্সটটো কি হ'ব কৈছিলোঁ আমি যিহেতু পাত কাপোৰখন বন্ধ কৰা আছিলে মানে ফুল বচা আছিলে এনে ফুলেৰে মানে সুশোভিত বা ধুনীয়াকৈ সেইকাৰণে তেনেকুৱা হৈ যাব মানে আমি দেখিছোঁ যে ময়ূৰ চৰাইটো মানে লিখিছা নহয় ময়ূৰ চৰাইৰ নেক্সটটোৰ যিবিলাক কি হয় পাখিবিলাক আৰু নেক্সটটো কি হ'ব ফুল আছে ন সেই কথা ইয়াত তোমালোক কৈছে মানে ময়ূৰ চৰাই কেনেকৈ হ'ল সেইটোৱে হয়তো সাধুটো ইয়াত কোৱা হৈছে এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰক্ষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে কি হৈছে দেখিলে যে মানুহজনে কাপোৰখন হাত দিছে আৰু চৰাই হৈ গৈছে আৰু তেতিয়া সেই সময়তে মানুহজনে এনেকুৱা অৱস্থাত দেখি মানুহজনে মানে মন্ত্ৰ যে কৈ গৈছিলে দেউতাকে সেইটো পাহৰি গ'লে আৰু কি কৰিলা বুলি চিঞৰি মাৰি কাপোৰখন হাত ধৰিলে তেতিয়া লগে লগে সেই ছোৱালী মানে মানুহগৰাকীও ঘৈণীয়েকেও কি হ'ল এজনী চৰাইলৈ ৰূপান্তৰিত হৈ গ'ল গৈছে আৰু তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰবা তাৰ নেজ আৰু পাখিত লাগি ৰ'ল তেতিয়াৰে পৰা মেঘে গাজিলে বা বৰষুণ আহিবলৈ ধৰিলে মৰা চৰাই চিঞৰিবলৈ ধৰে সিহঁতৰ ভয় লাগে জানোচা সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয় আছে কি হৈছে তেতিয়াৰ পৰা আৰু সেই যে ময়ূৰ চৰাই এতিয়া কেনেকৈ হ'ল সেইটো এটা মানে এটা সাধু কথা এইটো ময়ূৰ চৰাই কেনেকৈ জন্ম উৎপত্তি হ'ল বা কেনেকৈ হৈছিল সেইটো সাধু কথা ইয়াত তোমালোক কাহিনীটোৱে কৈছে কাৰণ সাধু কথা জানে কাল্পনিক হয় সঁচা নহয় বাস্তৱত সঁচা নহয় খুব কাল্পনিক হয় কল্পনা কৰি মেলি কল্পনাৰ এটা কাহিনী থাকে আৰু তেতিয়াৰ পৰা কি হৈছে গিৰিয়েকজন সেই মানুহজন কি হৈ পৰিছিল মতা মৰা চৰাই ময়ূৰ চৰাই হৈ পৰিল আৰু ঘৈণীয়েকজনী কি হয় মাইকী মৰা চৰাই হৈ পৰিল আৰু তোমালোকে চাবা ময়ূৰ চৰাই যিবিলাক মতা ময়ূৰ চৰাই হয় এই মুঠৰ বেছি মানে পাখিবিলাক বিচাৰ জকমকীয়া মানে বেছিকৈ পাখিবিলাক ধুনীয়া দেখিবলৈ জকমকীয়া সেইকাৰণ কি কাৰণে হ'ল গৈছে সেইটো কাৰণ কাপোৰখন প্ৰথমতে চুইছিলে ন সেইকাৰণে তাৰ নেজৰ পাখিত বেছিকৈ সেই ফুলটো আহিলে মানে সেইকাৰণে মতা ময়ূৰ চৰাই বেছি জকমকীয়া হেনো আৰু তেতিয়াৰ পৰা মেঘে গাজিলে আৰু যেটো চাবা ময়ূৰ চৰাই যেতিয়া মেঘে গাজে বা বৰষুণ আহে তেতিয়া তেওঁলোকে পাখি মেলি নাচে বা চিঞৰে কককে চিঞৰে তেতিয়া সিহঁতৰ ভয় লাগে জানচা কি হয় কাপোৰ যেনেকৈ পাটৰ কাপোৰটো তিতিলে বেয়া হৈ যাব সেনেকৈ সেই তেওঁলোক ভয় কৰি চিঞৰে কৈছে যে কি যদিহে বৰষুণ আহে তেতিয়াহ'লে পাখিত লাগি সেই পাটৰ কাপোৰ তিতিলে নষ্ট হ'ব বুলি ভাবি তেওঁলোকে মানে ময়ূৰ চৰাই কান্দে বুলি কৈছে এটা কি হয় আৰু এতিয়া চোৱা এটা সুন্দৰ সাধু ময়ূৰ চৰাই কেনেকৈ হৈছিলে সেইটোৰ ওপৰতে কাহিনীটো সাধুটো উৎস হৈছে পৰ্বতীয়া সাধু গাৰো সাধু এটা গাৰো সাধু হয় যেটো গাৰো তেওঁলোক গাৰো সকল কি হয় মাতৃপ্ৰধান হয় সংকলন সত্যেন্দ্ৰনাথ বৰকটকী প্ৰশাসক অসম প্ৰশাসন পৰিষদ পঞ্চম সংস্কৰণ আৰু এটা গাৰো সাধুৰ পৰা এই কাহিনীটো বা এই সাধুটো আমাৰ এই পাঠত তুলি দিছে তোমালোকে এতিয়া বুজি পালানে পঢ়িব পাৰিবানে আৰু তোমালোকে যদি কোৱা যে আমি এটাটো সুন্দৰ বহি গ'ল আৰু লগে লগে আলোচনা কৰিছো তোমালোকে কাৰোবাৰ যদি পঢ়াত অসুবিধা হয় তোমালোকৰ অসমীয়াত যদি তোমালোকৰ পঢ়াত অসুবিধা পাইছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা মই লাহে লাহে একেলগে পঢ়াকৈ যেনেকৈ ইংৰাজী ভিডিঅ'বিলাকত আমি সুন্দৰকৈ লাহে লাহে একেলগে পঢ়া ভিডিঅ' দিয়া আছে
অকল পঢ়া ভিডিও মই তোমালোকৰ যদি বিচাৰে এনেকৈ দিম তোমালোকে যে বিচাৰা আৰু এই প্ৰশ্ন উত্তৰবিলাকৰ ভিডিওবিলাক তোমালোকৰ দিয়া থাকিব তোমালোকে হেবিলাক এই ভিডিওবিলাকত ডিসক্ৰিপশন কৰি চেক কৰিব পাৰিবা নহলে মানে কি হয় তোমালোকৰ ক্লাস 7 অসমীয়া যিখন প্লেলিষ্ট থাকিব তাত গৈ তোমালোকে সকলো ভিডিও চাব পাৰিবা ঠিক আছে আৰু তোমালোকৰ যদি এই ভিডিওটা তোমালোক কিবা হেল্প হৈছে ভাবিছা তোমালোকে যদি ভাল পাইছা এটা লাইক কৰিবা আৰু তোমালোক শেয়াৰ কৰি দিবা বন্ধু বান্ধৱীৰ লগত থ্যাংক ইউ ফৰ ওয়াচিং